DHSFW ৰিলিজ কৰিছে এটা নটিফিকেশ্যন পৰীক্ষাৰ এডমিট কাৰ্ড কেনেকৈ পাব তাৰ পিছত কোনে কোনে পৰীক্ষা দিব পাৰিব লিষ্ট আহি গৈছে এতিয়া লিষ্ট চেক কৰিব লাগিব এই ভিডিঅ'ত জনাই দিব কি পোষ্টৰ পৰীক্ষাৰ জাননী আহিছে লগতে জানিব পাৰিব এডমিট কাৰ্ড কেনেকৈ লাভ কৰিব ইয়াতে চাই লওক ডিসেম্বৰ মাহৰ 24 তাৰিখে এইটো নোটিছ আহিছে নটিফিকেশ্যন আহি গৈছে ইয়াতে চাই লওক এইটো হল নোটিছ ইয়াতে উল্লেখ কৰিছে পোষ্টৰ নাম ইয়াতে চাই লওক পোষ্টৰ নাম আছিল ষ্টেনোটাইপিষ্ট যিসকলে DHSFW অধীনত ষ্টেনোটাইপিষ্ট এই পোষ্টত এপ্লাই কৰিছিল তাৰ পিছত ইয়াতে উল্লেখ কৰিছে যে এপিয়াৰ হৈছিল ইয়াতে কৈছে যে হু এপিয়াৰ ফৰ দ্য স্কিল টেষ্ট যিসকলে স্কিল টেষ্ট দিছিল এইসকল কেণ্ডিডেটৰ এতিয়া ওমাৰ বেছ ৰিটাৰ্ণ টেষ্ট হ'ব ইয়াতে উল্লেখ কৰিছে এইসকল কেণ্ডিডেটৰ ৰোল নম্বৰ ইয়াতে উল্লেখ কৰি দিছে আৰু ইয়াতে উল্লেখ কৰি দিছে কেণ্ডিডেটৰ এডমিট কাৰ্ড তাৰ পিছত পৰীক্ষা ক'ত হ'ব তাৰিখ সময় এইবিলাক এডমিট কাৰ্ডত লিখা থাকিব আৰু জনাই দিব অফিচিয়েল ৱেবছাইটৰ জৰিয়তে জনাই দিব আৰু ইয়াতে উল্লেখ কৰিছে কেণ্ডিডেট ডাউনলোড কৰিব পাৰিব এডমিট কাৰ্ড এই অফিচিয়েল ৱেবছাইটৰ পৰা কেণ্ডিডেট এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব ইয়াতে উল্লেখ কৰিছে dhsfw.assam.gov.in ইয়াতে উল্লেখ কৰিছে এতিয়া কাম কৰক এই ভিডিঅ' ডেসক্ৰিপচনত লিংক পাব এই লিংকত ক্লিক কৰি গোটেই ডিটেইলছ চাব পাৰিব লগতে নটিফিকেশ্যন চেক কৰিব পাৰিব ভিডিঅ' ডেসক্ৰিপচনত লিংক দিছো এতিয়াই চেক কৰক